আমিনগাঁৱত শৰাইঘাট দলঙৰ তলত নিখোজ হোৱা ছাত্ৰ এজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। সোমবাৰে নৈত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুত নিখোজ হৈছিল দুজন ছাত্ৰ। উদ্ধাৰ উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ ছাত্ৰ ৰাজশেখৰ পাল। কিন্তু বৰ্তমানে সন্ধানহীন আন এজন ছাত্ৰ অনুজ যাদৱ। নিখোজ হৈ থকা অনুজ যাদৱ আমিনগাঁৱৰ বেংগলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ। পুৱাই ঘটনা সংঘটিত হোৱা স্থানতে উপঙি থকা অৱস্থা প্ৰত্যক্ষ কৰে স্থানীয় লোকে। নিখোজ অনুজ যাদৱৰ সন্ধানত NDRF বাহিনী আৰম্ভ কৰিছে পুনৰ অভিযান। আমাৰ এইখিনি জেগাতে উঠিছিল NDRF যেতিয়া বিচাৰালে কালি নাপালে বুলি ডিক্লেয়াৰ দি দিলে। আজি ৰাতিপুৱা 1 ঘণ্টা আগৰ পৰা আমি ফোনত যোগাযোগ হৈ আছে। হওঁতে এতিয়ালৈকে কোনো অহা নাই। আমাৰ আমিনগাঁও থানাৰ আৰক্ষীও অহা নাই, এতিয়ালৈকে কোনো অহা নাই। এতিয়া আমি NDRF যদি ক'লা হয় যে ৰাতিপুৱা আহি কিনে ফাৰ্ষ্ট টাইম আমি ট্ৰিটমেণ্ট কৰিম বা পৰিচালনা কৰিম, এতিয়ালৈকে কৰা নাই। সেইকাৰণে আমি কি বুলি আপোনালোকক সমৰ্থন জনাম। এতিয়া এজনক পালোঁ।